ফাৰ্মাচীত চোৰৰ মিছন লাইভ এটা এটাকৈ ভাঙি গৈছে লকাৰসমূহ লুটি নিলে দোকান কেইখনৰ নগদ ধন দৃশ্য নগাঁৱৰ মিছন মাৰ্কেটত সংঘটিত হল এই চুৰিকাণ্ড তিনিখনকৈ ফাৰ্মাচীত চাটাৰ ভাঙি চোৰৰ এই অভিযান শুনিলে আচৰিত হ'ব এখন পাঞ্জাৱবতী ট্ৰাকত আহিছিল 30 জনীয়া চোৰৰ এই দলটো শুনক এইজন সুৰক্ষা কৰ্মীৰ মুখেৰে তাৰে মই ডিউটি কৰি আছো মোক আহি পেলাই 4টা মানে ভালকে ধৰিলে ধৰি অলপ দূৰলৈ লৈ গ'ল বহুত মানুহ আছিলে অনুমান মই 30 জন বুলি ভাবিছো পানী দিয়া না ধৰি ৰাখিছে খালি মাৰপিট কৰা নাই গিয়া এটা আছে মিডিয়াম টাইপৰ কি কথা কৈছে কথা পতা নাই সিহঁতে এখন ইমান ঢকা নাই আৰু দুটা মানে কিছুমান আছিলে দুটা মানে মুখ মোৰ ওচৰত থকা কেইটা ঢকা নাই গাড়ী কি লৈছে পাঞ্জাৱবতী গাড়ীখনৰ নম্বৰ প্লেটো নাছিলে প্ৰণৱ বৰোদা আৰু বালাজী মেডিকেলৰ চাটাৰ ভাঙি চলালে চোৰে এই লুটপাট পুৱা এইসকল ৰাইজৰ মাজত হুৱা দোৱা তিনিখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা লুটি নিলে প্ৰায় 2 লাখ টকা নগাঁও আৰক্ষী থানাৰ নিচেই ওচৰতে এই চুৰিকাণ্ড আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ এইসকল ব্যৱসায়ীৰ ইয়াৰ আগতে এবাৰ হৈছিলে এনেকুৱা চাটাৰ হেৰি কৰি লৈ যায় মেইন ৰোডৰ লগতে প্ৰশাসনে কোনো ব্যৱস্থা ঠিকমতে নলয় খালি চাই যায় পুলিচে গতিকে আমি ব্যৱসায় মানুহ কেনেকৈ চলিব না নগাঁও থানাৰ ওচৰতে বা মেইন ৰোডৰ কাষতে এনেকুৱাকৈ 3খন দোকান তেতিয়া আমাৰ নিৰাপত্তাটো ক'ত আমি কেনেকৈ থাকিম চিচিটিভিত স্পষ্ট এইকেইটা চোৰ লক্ষণীয় হ'ব এতিয়া নগাঁও আৰক্ষীৰ পদক্ষেপ নগাঁৱৰ ইছলামপট্টিতো চোৰৰ লুটপাট এইবাৰ চিচিটিভিৰ ভিজুৱেল চাই ৰাইজে চোৰক সোধালে উত্তম মধ্যম চুৰিকাণ্ডক লৈ ইছলামপট্টিত পুৱাই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ দোকানৰ তলা ভাঙি বস্তুৰ ৰিক্সাত বুজাই দি লুটপাট চলালে বৰভেটিৰ পিংকু আলী নামৰ এই চোৰটোৱে চিচিটিভিৰ ফুটেজত দেখা পিংকুক ৰাইজে ধৰি আনি উত্তম মধ্যম খুৰাই সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতিৰ পিছত উত্তেজিত ৰাইজৰ হাতৰ পৰা চোৰক চম্জি ল'লে হয়বৰগাঁও আৰক্ষীয়ে মোৰ বন্ধুবৰ্গে ইয়াৰ পৰা টেলিফোন যোগে মোক জনায় যে তোমাৰ দোকানৰ তলা চলা ভাঙি আছে তোমাৰ দোকানত চাগে চুৰি হ'ল মই সোনকালে লগে লগে আহোঁ আহি পেলাই দেখিছোঁ সঁচাকৈ মোৰ দোকানৰ তলা চলা ভাঙা পৰি আছে মোটামুটি মোৰ প্ৰায় 2 পৰা 2.5 লাখ টকাৰ মানৰ বস্তু আপোনাৰ গ্ৰ'চাৰী বস্তু কছমেটিকৰ বস্তু এইবিলাক চুৰি হৈ যায় নগাঁৱৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট লক্ষ্যজ্যোতিৰ সহযোগত অজিত শইকীয়া প্ৰাগ নিউজ